হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আনাডাৰ মিনি ব্লগ। এইটো হৈছে সেই ছামাৰ ভেকেশ্যনৰে ভিডিঅ', মানে জুলাই 25 তাৰিখে আমি বা ভিন্দৰ লগত এফালে ফুৰিবলৈ গৈছিলোঁ। কিন্তু আৰু পৰিস্থিতি তেনেকুৱা আছিল যে ভিডিঅ' এডিট কৰি পষ্ট কৰিবৰ মনেই নগ'ল। নগাঁৱৰ পৰা আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু আমি আহি থাকোঁতে ধুনীয়াকৈ দেওশাল মন্দিৰত সোমাই চাকি এগছ জ্বলাই ল'লোঁ। আৰু বা ভিন্দ বুলি কৈছোঁ যে এয়া হৈছে মোৰ মামা ছোৱালী আৰু বাৰ হাজবেণ্ড। গৰম বন্ধ বুলি বাহঁতৰ ঘৰলৈ আহিছিলোঁ আৰু বাহঁতৰ লগতে এনেদৰে অকণমান ফুৰিবলৈ আহিলোঁ। ধুনীয়াকৈ দেওশাল মন্দিৰৰ পৰা ওলাই ল'লোঁ আৰু ওলাই এতিয়া কোনফালেনো যাওঁ বুলি ধুনীয়াকৈ ভাবিলোঁ জুবিনদাৰ ওচৰতে এবাৰ যাওঁ, জুবিনদাক এবাৰ চাই আহোঁগৈ। আৰু আহি ধুনীয়াকৈ আমি সোণাপুৰ টোল গেটো পাৰ হ'লোঁ। তাৰপাছত জুবিনদাক দেখা কৰি লওঁ। তাৰপাছত আৰু ক'ত যোৱা হয় যাম, আৰু কোনো ধৰণৰ আমাৰ প্লেন নাছিল বাৰু ক'ত ফুৰিবলৈ যাম। এইফালে আমাৰ গোসাঁই বাৰু বেছি ডাঙৰ নহয় দেই, আপোনালোকে ভুল নিবজিব, তাৰ বয়স মাত্ৰ 6 মাহ হৈছেহে। আৰু তাকো বোলো প্ৰথম জুবিনদাৰ ওচৰলৈ এবাৰ লৈ যাওঁ। এইফালে জুবিনদাৰ ওচৰলৈ সোমাওঁতে আকৌ ধূপচাকি এগজো লৈ ল'লোঁ। আৰু ওচৰৰ পৰা ভিডিঅ' কৰাৰ এলাউ নাছিল, গতিকে দূৰৰ পৰাই ভিডিঅ' ক্লিপ এটাও ৰাখি থ'লোঁ। এইফালে বাৰু অহা যোৱা কৰিলে জুবিনদাক এবাৰ নোচোৱাকৈ যাবলৈ নোৱাৰোঁ দিয়কচোন, যিমান আহিলেও হেঁপাহ নপলায়। গতিকে এবাৰ আহিলোঁ আৰু চাই গ'লোঁ। ইয়াৰ পিছত আমি আকৌ এফালে ফুৰিবলৈ যাম, আৰু যিহেতু এটা ভিডিঅ'তে গোটেইখিনি দেখুৱাটো সম্ভৱ নহয়, গতিকে মই আৰু এটা ভিডিঅ' বনাইছোঁ। ইয়াৰ নেক্সট পাৰ্টত সেইখিনি দেখুৱাম বাৰু। আজিৰ ভিডিঅ'টো বাৰু ইমানেই আছিল। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।